নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি জব ইনফৰমেশ্যন ভিডিঅ' লৈ অহা নাই। আজিৰ ভিডিঅ'টো হৈছে একেবাৰে গুৰুত্বপূৰ্ণ। তো আপোনালোকে ইমান দিন যে ৱেইট কৰি আছিলে যে গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব। তো বন্ধুবান্ধীসকল, যোৱাকালিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই লাইভত কোৱা মতে যে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট অহা মাৰ্চৰ 7 তাৰিখৰ আগতে ৰিজাল্টটো দি দিব। তো এইটোৱে যোৱাকালিয়ে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই লাইভত কৈছে যে আপোনালোকৰ ৰিজাল্ট গ্ৰেড 3 অৰ্থাৎ গ্ৰেড 4ৰ ৰিজাল্ট মাৰ্চৰ 7 তাৰিখৰ পূৰ্বে আপোনালোকে ৰিজাল্ট পাই যাব। তো ফ্ৰেণ্ডসকল, মই ভিডিঅ'টো অলপ পিছতে দেখাই দিম। তো ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকে যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো এইটোৱে টোটাল পোষ্ট আছিল 12,600টা, গ্ৰেড 3 গ্ৰেড 4 মিলি টোটাল 12,600টা পোষ্ট আছিল, যিটো 2024ত আপোনালোকে এপ্লাই কৰিছিল আৰু এক্সাম দিছিল ছেপ্টেম্বৰ অক্টোবৰ মাহত, যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হৈছিল। তো ইয়াৰে গ্ৰেড 4ৰ আছিল 5,000 মান পোষ্ট আৰু গ্ৰেড 3ৰ আছিল 7,600টা মান পোষ্ট। তো টোটাল 12,600টা মান পোষ্ট ভাগ কৰি দিয়া আছিল। গ্ৰেড 3 আৰু গ্ৰেড 4 ভাগ কৰি দিছিল। এতিয়া ৰিজাল্ট দিব অহা মাৰ্চৰ 7 তাৰিখৰ আগতে ৰিজাল্ট দিব, অৰ্থাৎ মাৰ্চৰ 1 তাৰিখতো হ'ব পাৰে বা 2-3 তাৰিখতো হ'ব পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই যোৱাকালিয়ে ফেচবুক লাইভত কৈছে যে মাৰ্চৰ 7 তাৰিখৰ আগতে আপোনালোকে ৰিজাল্ট পাই যাব। তো এইটোৱে মই ভাবিছোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই লওঁ। ভিডিঅ'টো মই এতিয়া আপোনালোকক দেখাই দিম যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে মাৰ্চৰ 7 তাৰিখৰ আগতে আপোনালোকে ৰিজাল্টখিনি পাই যাব। বেষ্ট অফ লাক থাকিল, সকলোৱে যাতে পাছ কৰিব পাৰে। তো এই গ্ৰেড 3 গ্ৰেড 4 পাছ কৰাৰ পিছত আপোনালোকৰ আকৌ ভিভা টেষ্ট হ'ব। তো তাতেও আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ পাছ কৰিব লাগিব। তো পাছ কৰাৰ পিছত তাৰপিছত আপোনালোকে চাকৰিটো পাব। তো এতিয়া ৰিটেন টেষ্টৰ ৰিজাল্ট দিব মাৰ্চৰ 7 তাৰিখৰ আগতে। মাৰ্চৰ 7 তাৰিখৰ আগত অৰ্থাৎ মাৰ্চৰ 1 তাৰিখো হ'ব পাৰে, 2-3 তাৰিখতো হ'ব পাৰে বা ফেব্ৰুৱাৰী লাষ্টৰ পিনেও হ'ব পাৰে। তো এইটোৱে উল্লেখ কৰা নাই, অকল কৈছে যে মাৰ্চৰ 7 তাৰিখৰ আগতে আপোনালোকে ৰিজাল্ট পাই যাব। তো এতিয়া কিমান তাৰিখত দিব এইটো উল্লেখ কৰা নাই। তো ভিডিঅ'টো আপোনালোকে চাই গম পাই যাব ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কি কৈছে। তো বলক আমি ভিডিঅ'টো চাই লওঁ। কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। বহুতৰ মনত প্ৰশ্ন, ADREৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি ADREৰ ৰিজাল্ট দিম। কিন্তু ADREৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম